হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ আই বসুন্ধৰী থানলৈ। এই থান নগাঁও মেইন টাউনৰ পৰা 25 কিলোমিটাৰ দূৰত আৰু ৰহা টাউনৰ পৰা 6 কিলোমিটাৰ ভিতৰত আছে। এই থানত শিৱ মন্দিৰ আৰু গণেশ মন্দিৰ একেলগে পাব। তো এয়া হৈছে শিৱ মন্দিৰ। ইয়াতে আমি প্ৰথমতে দৰ্শন কৰিলোঁ। তাৰপিছত আৰু এয়া হৈছে গণেশ মন্দিৰ। তো তাৰপিছত আমি গণেশ মন্দিৰত দৰ্শন কৰিছোঁ। তো মন্দিৰটো দেখিবলৈ মানে কেইবাটাও মন্দিৰ আছে, গণেশ মন্দিৰ, বিষ্ণু মন্দিৰ আৰু শিৱ মন্দিৰ আছে। তো ভাগে ভাগে আছে গোটেইকেইটা। আমি গোটেইকেইটাতে দৰ্শন কৰা হৈছে আৰু মন্দিৰটো দেখিবলৈ ধুনীয়া, বহুত ডাঙৰ ডাঙৰ শিল আছে। তাৰ পৰিৱেশটো বহুত ধুনীয়া হয়। গণেশ মন্দিৰ দুটা আছে। এইটো এটা গণেশ মন্দিৰ আৰু এটা ভিতৰতো আছে এটা গণেশ মন্দিৰ। গোটেই পৰিৱেশটো একদম শান্ত আৰু গোটেই সেউজীয়া পৰিৱেশ আৰু ডাঙৰ ডাঙৰ শিল আছে। মানে অলপ টাইমৰ কাৰণে থাকি ইয়াতে গোটেই পৰিৱেশটো চাব, কৰিবলৈ অলপ টাইম স্পেণ্ড কৰিবৰ কাৰণে পৰিয়ালৰ লগত খুবেই ভাল লাগিছে। আমি প্ৰথমবাৰ আহিছোঁ এই মন্দিৰত, কিন্তু প্ৰথমবাৰ আহিলেও এই মন্দিৰৰ সৌন্দৰ্য আৰু পৰিৱেশ দেখি আমাৰ খুবেই ভাল লাগিলে। তো আমি আশা কৰোঁ যে আকৌ পিছলৈ যাতে আকৌ এদিন আহিব পাৰোঁ এই মন্দিৰলৈ। তো এতিয়া আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ।